ৰাজ্যখনৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ভূমিপট্টা আৰু জনজাতিকৰণৰ দাবীত পুনৰ উত্তাল কৰিব ডিব্ৰুগড় চৰকাৰৰ দায়িত্বহীনতাত ক্ষোভ জ্বলিছে চাহ শ্ৰমিক আদিবাসীসকল। তিনিচুকীয়াৰ চাহ শ্ৰমিক বৰ্জ্য নিৰ্যাৰণৰ পিছত লক্ষাধিক চাহ শ্ৰমিক আদিবাসীয়ে ডিব্ৰুগড় কপাব 13 অক্টোবৰত। মৰাণ শাখা চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় জিলা অন্তৰ্ভুক্ত বাগিচাৰ পৰা 10,000তকৈ অধিক চাহ শ্ৰমিক আদিবাসীসকল যোগদানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যখনৰ চাহ বাগিচাৰ লক্ষ্য চাহ শ্ৰমিকসকলে তেওঁলোকৰ দৈনিক মজুৰি বৃদ্ধি, ভূমিপট্টা আবণ্টন, জনজাতিকৰণকে ধৰি বিভিন্ন দাবীত আন্দোলন পুনৰ তীব্ৰতৰ কৰি তুলিছে। তিনিচুকীয়া চাহ শ্ৰমিক আদিবাসীসকলৰ বজ্ৰ নিধনৰ পিছত পুনৰ অহা 13 অক্টোবৰত ডিব্ৰুগড় চাহ শ্ৰমিক আদিবাসী গৰ্জনে দিছপুৰ কঁপাব। ইতিমধ্যে অসম চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, চাহ জনজাতি জাতীয় মহাসভা আৰু ৩৬ জনগোষ্ঠী সমাজ সংগঠনে ডিব্ৰুগড়ৰ উলগুলানক সফল কৰিবলৈ বাগিচাই বাগিচাই প্ৰচাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে। শ্ৰমিক বজ্ৰ কণ্ঠত লক্ষাধিক আদিবাসী চাহ শ্ৰমিকসকলে দিছপুৰ কঁপাব বুলি সংঘ আচাৰ নেতাই ঘোষণা কৰিছে। যোৱা 13 অক্টোবৰত তিনিচুকীয়া সমবেত হোৱা চাহ শ্ৰমিক জনগোষ্ঠীৰ সমাৱেশৰ পাছত পুনৰ অহা 13 অক্টোবৰত ডিব্ৰুগড় জিলাৰ অন্তৰ্গত থকা চাহ বাগিচা গাঁও বস্তিৰ অজস্ৰ চাহ শ্ৰমিক, চাহ জনগোষ্ঠী, আদিবাসী লোক সমবেত হৈ আমাৰ অতীতৰ পৰা জনাই অহা দাবীৰ ওপৰত এক বিশাল গণসমাৱেশৰ আয়োজন কৰা হৈছে। ইতিমধ্যে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত থকা সকলো বাগিচাতে বিৰাট প্ৰচাৰ কাৰ্য সম্পন্ন কৰা হৈছে আৰু সেই অনুপাতে মৰাণ শাখা চাহ মজদুৰ সংঘৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ অধীনত থকা চাহ বাগিচাসমূহতো ইচ্ছা কৰা আমি দেখ নাই পালোঁ যেন কৰিব লাগিছিল হয় নে নহয়। ওটার কারণে हमनी के निजर पाइबो करने सोमवार दिन का जितना हमनी के जनगोष्ठी के दल संगठन गिला है एसीएमएस आशा साबिचा हमनी के जातीय महासभा 36 जनजाति परिषद जितना है दल संगठन सबका मिल के हमनी एक शक्ति प्रदर्शन करे खोजी डिब्रुगढ़ में सोमवार वहाँ हमनी के एक विशाल गण समावेश कार्यसूची रही हमनी शक्ति प्रदर्शन करे लगी देखाई लगी कि हमनी যদি ইচ্ছা করবো সরকার উঠাইতে পারবো আর যদি ইচ্ছা করবো সরকার নামাইতে পারবো যদি हमनी के दाबी पूरण ना करें तो आज खनि देखा नहीं चिंता करो हमनी घरटाके हमनी के मेयादी नहीं काल बागान जे उचुक आनिबले किबा ग्यारंटी आहे নাই करे आज देखते रहते बागान उठाए नतुन नतुन इंडस्ट्री बने है ना गैस केकार इंडस्ट्री हो गए मेडिकल हो गए डांगर डांगर इंडस्ट्री तो काल यदि बागान आज यदि बेलेग इंडस्ट्री पहुंच जाए तखन हमनी कहाँ जाबो हमनी के तो भेटिया नहीं माटिया नहीं है ना तो निजर माटी भेटी के रक्षा के साथ में हमनी के सोमवार दिन निकले लगी उदिन हमको बहुत जरूरी है उदिन हमनी इच्छा करले डिस्को डिलियो हो जाते पर जुआ 8 तारीख हमनी देख लेनी तिनिसुकिया में होता घटना तिनिसुकिया में একটা কার্যসূচী র বিঘা গণ সমাবেশ মঞ্চ গঠন কৰি এই মঞ্চৰ যোগেদি আমাৰ যোৱা 8 তাৰিখে তিনিচুকীয়াত এক বিশাল গণসমাবেশ পতাৰ পাছত 13 তাৰিখে পুনৰ আমি ডিব্ৰুগড়ত সমবেত হ'বৰ আগবাঢ়িছোঁ আর আশা কৰিছোঁ এই জনগণে চৰকাৰৰ চকু খুলিব, চৰকাৰে বুজি পাব যে চাহ বাগিচাৰ শ্ৰমিক আৰু এই বিশাল জনগোষ্ঠীটো জাগিছে আৰু যেতিয়ালৈকে এই দাবীবিলাক পূৰ নহয় তেতিয়ালৈকে গোটেই অসমজুৰি এই আন্দোলন চলি থাকিব। স্বাধীনতাৰ ৭৮ বছৰ কালৰে পৰা আমাৰ চাহ জনগোষ্ঠীৰ যি দাবী আছিলে সেই দাবীসমূহ একচুৱেলি দাবী হৈ থাকিব। বিভিন্ন চৰকাৰ যায়, বিভিন্ন চৰকাৰ নিৰ্বাচনী সময়ত মাত্ৰ আমাক প্ৰলোভনে দিয়ে আৰু প্ৰলোভন কিন্তু আমাক সদায় সেই ধৰণে দিয়ে যে যদি আমি চৰকাৰ গঠন কৰোঁ, চৰকাৰ গঠন কৰিলে চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব, চাহ জনগোষ্ঠীৰ মজুৰি 351 টকা বৃদ্ধি কৰা হ'ব, চাহ জনগোষ্ঠীক ম্যাদী পট্টা দিয়া হ'ব। কিন্তু আমি দেখি আহিছোঁ চৰকাৰ গঠন কৰাৰ পাছত কিন্তু তেখেতলোক কিন্তু আমাক কিন্তু পিছফালে ঘূৰি নাছে। তেখেতলোকৰ যি দাবী আমাৰ যি দাবী সেই দাবীসমূহ কিন্তু আমাৰ দাবী হৈ থাকিব। সেই গতিকে অহা সোমবাৰে অসম চাহ মজদুৰ সংঘ, অসম চাহ ছাত্ৰ সন্থা, জাতীয় মহাসভা আৰু ৩৬ জাতি পৰিষদৰ যৌথ উদ্যোগত ডিব্ৰুগড়ত বিশাল গণসমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু সেইবাবে মৰাণ শাখাৰ অন্তৰ্গত থকা যিমান বাগিচা আছে সেই বাগিচাসমূহত আমাৰ যিবিলাক বিষয়ববী আছে বিষয়ববীবিলাকে শ্ৰমিকসকলক সজাগতা কৰাৰ লগতে উক্ত কাৰ্যসূচীত দলে বলে অংশগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনোৱা।